যদি আপোনালোকে ঘৰতে বহি কিবা এটা কৰোঁ বুলি ভাবিছে তেনেহলে কিন্তু এই ভিডিঅটো আপোনালোকৰ কাৰণে ভাল হ'ব। পিছে আজি দিনটো মোৰ কাৰণে বহুত এটা বিশেষ দিন, যেহেতু সৰুৰে পৰা খানা বনোৱাৰ প্ৰতি খুব বেছি মোৰ আগ্ৰহ আছিলে। সেই গতিকে মই আজি মোৰ ঘৰতে ক্লাউড কিচেন এটা খুলিলোঁ। যেহেতু ৰেষ্টুৰেণ্ট খোলাৰ ইমান এটা মূলধন নাই, সেইটো কাৰণে মই মোৰ ভাল লগা কামটোৱে এনেকৈ সৰুৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মোৰ মতে সৰু ডাঙৰ বুলি একো কথা নাই, কামবোৰ নিজৰ ভাল লগা কামবোৰ মুঠতে কৰি গ'লেই হ'ল। আৰু যেহেতু আজিৰ দিনটোত বিশেষ আলহীও আহিছিলে, সেইকাৰণে মটন কাৰী বনাই আপোনালোককে কথাখিনি কওঁ বুলি ভাবিলোঁ। আচল কথাটো কি জানেনে, আমি মানুহখিনি অকণমান ভয়াতুৰ আৰু এলেহুৱা নহয়নে বাৰু? আৰু এলেহুৱাৰ উপৰিও আৰু এটা ডাঙৰ কথা কি জানেনে, আমি আমাৰ উন্নতিকে দেখিব নোৱাৰোঁ। যদি কোনোবা অসমীয়া ল'ৰা এটাই বা ছোৱালী এজনীয়ে কিবা এটা ব্যৱসায় আৰম্ভ কৰিছে, তাৰ সন্মুখতে আকৌ সি একেটা ব্যৱসায়কে আৰম্ভ কৰি দিয়ে। আৰু এতিয়া আহোঁ আচল কথাটোলৈ। আজি মই মোৰ মন পচন্দৰ কাম এটা বাছি ল'লোঁ। আৰু যিহেতু আপোনালোক সকলোৱে জানে মই কলেজ এখনত কৰি আছোঁ বুলি, তাৰোপৰি মই ৰন্ধা বঢ়া কামটো খুবেই বেছি ভাল পাওঁ কৰি। আপোনালোকে চাগে ভিডিঅ'টো চাই থাকেই। তাৰ কাৰণে মই যিহেতু মোৰ এটা মূলধন নাই ৰেষ্টুৰেণ্ট খোলাৰ, সেইকাৰণে মই আজি মোৰ ঘৰতে এটা ক্লাউড কিচেন আৰম্ভ কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ধৰণে ক্লাউড কিচেনত এনেকৈ ৰান্ধি বাঢ়িম বুলি মনতে ভাবি আছে, তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ, মানে গহপুৰৰ কাৰণে বিশেষকৈ ভাল খবৰ। আমাৰ গহপুৰত যিহেতু জমেট', ছুইগি নাই বা ৰিলায়েন্স নাই, বিগ বজাৰ নাই, 10 মিনিটত ফ্লিপকাৰ্টত গ্ৰ'চাৰী আহি নাপায়, আমাৰ গহপুৰত 3টা এনেকুৱা ভাল এপছ আছে যাৰ সহায়ত আপোনালোকে নিজৰ বিজনেছটো গ্ৰ' কৰিব পাৰে। যদি আপোনালোকে কুকিঙৰ ৰিলেটেড বস্তু দিব বিচাৰে, তেনেহ'লে আপোনালোকে য়াম্পাছত জইন হ'ব লাগিব। আৰু যদি আপোনালোকে ভাবিছে যে কাপোৰৰ বিজনেছ কৰোঁ বা অন্যান্য যিকোনো বিজনেছ কৰোঁ, তেনেহ'লে আপোনালোকে জইন হ'ব লাগিব চপাছত। আৰু যদি আপোনালোকে বোলে পাৰ্লাৰ খুব ধুনীয়াকৈ চুলি কাটিব জানে, থ্ৰেডিং কৰিব পাৰে, তেনেহ'লে আপোনালোকে জইন হ'ব লাগিব গ্ল'মৰত। এই 3টা আমাৰ গহপুৰত এপছ উপলব্ধ আছে, যাৰ সহায়ত আপোনালোকে নিজৰ ব্যৱসায়সমূহ, মানে ক্ষুদ্ৰ ব্যৱসায়সমূহ ধুনীয়াকৈ চলাই নিব পাৰিব। মই আপোনালোকক মোৰ কিটচেনটোৰ নামটো কোৱাই নাই নহয়। মোৰ ক্লাউড কিটচেনটোৰ নামটো হৈছে ৰংপিচ কিটচেন। 9101173636 নাম্বাৰত আপোনালোকে মোক অৰ্ডাৰ দিব পাৰে। আৰু লগতে আপোনালোকে প্লে' ষ্ট'ৰত গৈ য়াম্পাছ এপছটো ডাউনলোড কৰিও মোৰ লগতে আপোনালোকে যদি ভাল পায় বেলেগ ৰেষ্টুৰেণ্টৰ পৰাও বস্তু অৰ্ডাৰ দি খাব পাৰে। এইফালে আজি আমাৰ আলহী আহিছিলে, কোন জানেনে বাৰু? নিউজ লাইভৰ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক নৱজিৎ শইকীয়া, লগতে দিগন্ত বৰমুদৈদা আৰু লাকি। তেওঁলোকক মই আজি খুব ধুনীয়াকৈ এসাঁজ ৰান্ধি খুৱালোঁ। তেওঁলোকৰ আজিৰ সাজত আছিলে মটন, আছিলে সৰিয়হৰ সৈতে মাছ, বেঙেনা ফ্ৰাই, বেচনৰ সৈতে ভেন্দি, লগতে আছিলে স্পেচিয়েল ৰঙালাও পাতত দিয়া ডিমৰ পাতুৰি।